ঝুমুৰ নৃত্যৰ আজি চূড়ান্ত প্ৰশিক্ষণ আমি উত্তৰ গুৱাহাটী কলেজ ফিল্ডত অনুষ্ঠিত কৰিছিলোঁ। আচলতে আমাৰ ইয়াতে 3খন বাগান আপোনালোকে জানেই যে ইয়াতে আমাৰ মান্দাকাটা বাগান আছে আৰু তাৰ পাছত বৰদোৱাৰ চাহ বাগিচা আৰু লগতে ৰাণী চাহ বাগিচা আছে পলাশবাৰী সমষ্টিত। গতিকে আমাৰ 2টা সমষ্টিৰ পৰা প্ৰতিযোগী আছে, প্ৰায় 60 গৰাকী প্ৰতিযোগী। 30 গৰাকীকে আমাৰ মান্দাকাটাৰ পৰা আছে আৰু 30 গৰাকী বৰদোৱাৰ আৰু ৰাণী বাগিচাৰ পৰা আছে। ইমান দিনে তেওঁলোকে নিজৰ নিজৰ বাগিচাত এই প্ৰেক্টিচখিনি প্ৰশিক্ষণ সমাপ্ত কৰিছিলে আৰু আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলে তাত গৈ তেওঁলোকক প্ৰশিক্ষণ দিছিলে। আজি আমি শেষ পৰ্যায়ৰ প্ৰশিক্ষণটো আমি ইয়াতে একেলগে চেণ্ট্ৰেলি কৰিছোঁ আৰু যিহেতু আমাৰ ইয়াতে গণৰাজ্য দিৱসৰ প্ৰস্তুতি পৰ্ব চলি আছে উত্তৰ গুৱাহাটী কলেজ আমাৰ মহাবিদ্যালয় খেলপথাৰত, সেইবাবে আমি ইয়াতে তেওঁলোকৰ ফাইনেল ৰিহাৰ্চেলটো কৰিলোঁ। আৰু ইয়াতে আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকল আছে আৰু আমাৰ ষ্টেট লেভেল ঝুমুৰৰ যিগৰাকী আমাৰ এক্সপাৰ্ট পাৰ্চন আজি ভগীৰথ কৰণ ডাঙৰীয়া আমাৰ মাজত আহি তেখেতেও প্ৰশিক্ষণ গোটেইখিনি চালে, শেষ পৰ্যায়ৰ প্ৰস্তুতি চালে আৰু তেখেতে যথেষ্ট সন্তুষ্ট হৈছে। আৰু আমি আশা কৰিছোঁ যে কামৰূপ জিলাৰ পৰা আমাৰ যিসকল পৰীক্ষাৰ্থী বা প্ৰতিযোগী তালৈকে প্ৰশিক্ষণ লৈ তেওঁলোকে যাব আৰু 20 তাৰিখৰ পৰা তেওঁলোকে ফাইনেল প্ৰস্তুতি পৰ্ব সৰুসজাই ষ্টেডিয়ামত কৰিব। আমি এইটোৱে আশা ৰাখিছোঁ যে আমাৰ জিলাৰ তেওঁলোকে গৌৰৱ কঢ়িয়াব আৰু তেওঁলোকে খুব সুন্দৰ প্ৰদৰ্শন তাত আগবঢ়াব। প্ৰথমতে মই অসম চৰকাৰ তথা আমাৰ CM ছাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। যিহেতু আমাক ঝুমুৰ নৃত্যক বিশ্বৰ দৰবাৰলৈ তেওঁ লৈ যাব বিচাৰিছে, তাৰ বাবে এইখন চৰকাৰক মই বিশেষভাৱে ধন্যবাদ দিব বিচাৰিছোঁ। আমাৰ এই 24 ফেব্ৰুৱাৰী যিটো হ'বলগীয়া ঝুমুৰ বিননিৰ যিটো নৃত্য, তাত আপোনাৰ নৃত্যশিল্পী থাকিব 8000, তাৰে 2000 থাকিব আমাৰ ইনষ্ট্ৰুমেণ্টছ, ঢোল থাকিব, বাঁহী থাকিব, মাদল থাকিব, ধুমচা থাকিব, তাল থাকিব। এতিয়া আমি ইয়াত প্ৰশিক্ষণ দি আছোঁ। আমাৰ কামৰূপ ৰুৰেলত আমাৰ আজি 2টা LAC মিলাই পেলাই ইয়াত নৃত্যটো আপোনাৰ মানে নৃত্য কৰোৱা হৈছে। তেওঁলোকে খুব সুন্দৰভাৱে নৃত্য কৰিছে, ভাল লাগিছে আমাৰ। সেইকাৰণে তেওঁলোকক শিকাই পেলাইও বহুত ভাল লাগিছে। তেওঁলোক খুব সুন্দৰভাৱে শিকিছে, নাচিব পাৰিছে। তাকে আজি ফাইনেল বুলি আমি এইটো ধৰি লৈছোঁ। আৰু প্ৰশিক্ষণ আমাৰ 4দিনীয়া কাৰ্যসূচী পলাশবাৰী আৰু কমলপুৰ সমষ্টি LAC ৱাইজত আমাৰ 4দিনীয়া কাৰ্যসূচী চলি আছিলে। তাৰে আজি ডিষ্ট্ৰিক্ট ৱাইজত মানে প্ৰথম কৰাই দিয়া হৈছে গোটেইখিনি মিলাই। আমাৰ কামৰূপ ৰুৰেল সমষ্টিত দিছে আমাৰ 64 গৰাকী ল'ৰা ছোৱালী 2 মিলাই, আৰু আমাৰ সৰুসজাইত নাচিব 8000 নাচনী, ঢুলীয়া নাচনী মিলাই। এইখিনি প্ৰস্তুতি আমাৰ ধুনীয়া চলি আছে। হয়, সুন্দৰ হ'ব, ধুনীয়া হ'ব। তুমি ক'বা?